হয় ৰাজদীপ, যিহেতু আৰু কেইটামান ঘণ্টা বাকী অসম সাহিত্যৰ সপ্তম পাঠশালাৰ যি অধিৱেশন, এই অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ। ভট্টদেৱ ক্ষেত্ৰৰ পুৱাৰে পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ। এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ ভট্টদেৱ ক্ষেত্ৰত যি আকৰ্ষণীয় ৰূপত সজা হৈছে জনজাতীয় গাঁও, 10টাকৈ জনজাতিক ইয়াত পৰিৱেশন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যি এই আকৰ্ষণীয় ৰূপত কেইবাটাও ঘৰ নিৰ্মাণ কৰা হৈছে, বড়ো, কছাৰী, ৰাভা, বিভিন্ন জাতি জনগোষ্ঠীৰ এই ঘৰসমূহ ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু এই নিৰ্মাণস্থলীৰ মই কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এটা গড় ইয়াত ৰখা হৈছে আৰু গড়টোৰ পিছত এটা সুন্দৰকৈ চাংঘৰ, আৰু মই মোৰ সহযোগী ৰাজুৱে দেখুৱাব চেষ্টা কৰিব এই যিটো ঘৰ, এই ঘৰটোত অসমীয়াৰ যিটো কিছু পুৰণি সংস্কৃতি বা কৃষিজীৱী চহাৰ যি সংস্কৃতি, সেই সংস্কৃতি ইয়াত পৰিৱেশন কৰা হৈছে। এয়া ম'হৰ গাড়ী এখন আৰু তাৰ সমান্তৰালকৈ নাঙল, যুঁৱলি বা বিভিন্ন সামগ্ৰী ইয়াত পৰিৱেশন কৰা হৈছে। আৰু এইদৰে বিভিন্ন ধৰণৰ যিখন জনজাতীয় গাঁও, এই জনজাতীয় গাঁৱৰ এটা সুন্দৰ পৰিৱেশ তৈয়াৰ কৰা হৈছে। আৰু ইয়াৰ কাষতে যদি মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, ইয়াৰ কাষতে থাকিব বিজ্ঞান মেলা। আৰু মই কৈছোঁ যে আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই অহা যি ভট্টদেৱ বিশ্ববিদ্যালয় পথ, সেই পথৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈ সোমাই অহাৰ কাৰণে যিটো পথ নিৰ্মাণ কৰা হৈছে, অতি আকৰ্ষণীয় ৰূপত সেই পথটো নিৰ্মাণ কৰা হৈছে। আৰু ভট্টদেৱ ক্ষেত্ৰৰ মাজত গোল চক্ৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই এই গোটেই কথা সম্পৰ্কত মই এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ, আদৰণি সমিতিৰ লগত জড়িত হৈ আছে। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, অসমৰ বিভিন্ন ক্ষেত্ৰৰ পৰা যিহেতু সাহিত্যনগৰী ব্যক্তি আহিব, প্ৰতিনিধি আহিব, আদৰিবলৈ কেনেদৰে আপোনালোকে সাজু হৈছে? হয়, অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু আজি সন্ধিয়াৰ ভাগলৈ সকলো উপসমিতিয়ে নিজৰ নিজৰ কামবোৰ সমাপ্ত কৰিব। ইতিমধ্যে কেইবাখনো সমিতিয়ে নিজৰ নিজৰ কাম সম্পূৰ্ণ কৰিছে। আৰু আমি সমগ্ৰ বজালীবাসীয়ে আমি অতিথি আদৰিবলৈ সাজু হৈছোঁ, উৎকণ্ঠাৰে আমি ৰখি আছোঁ। সমূহ ৰাইজকে আমি আমাৰ এই অধিৱেশনথলীলৈ আমন্ত্ৰণ জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু আমি স্বচ্ছতা উপসমিতি আজি ৰাতিপুৱাৰ পৰা আমাৰ সকলো সদস্য, সকলো বিষয়ববীয়াই আহি হাতত ঝাৰু লৈ সমগ্ৰ পৰিৱেশটো আমি চাফ চিকুণৰ কাম হাতত লৈছোঁ। আৰু এতিয়াও আমাৰ সৈতে সকলো আমাৰ উপসমিতিখনৰ সকলো বিষয়ববীয়া আজি আমাৰ লগত আছে। আজি যিবিলাক লেতেৰা হৈ আছিল এইকেইদিন কাম কৰাৰ কাৰণে, যিবিলাক নিৰ্মাণ কাৰ্যত লেতেৰা হৈছিল সেয়া চফা কৰাৰ কাৰণে গোটেই উপসমিতি আহি পাইছে। মই কিছু ইফাইনৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, মোৰ সহযোগী ৰাজুৱে দেখুৱাবলৈ চেষ্টা কৰিব। এই যিটো পৰিৱেশ, এটা বিশাল ক্ষেত্ৰ এখন, আৰু এই বিশাল ক্ষেত্ৰখনত একেলগে গ্ৰন্থমেলা, তাৰপিছতে থাকিব প্ৰদৰ্শনী, তাৰপিছতে থাকিব বিজ্ঞান মেলা, তাৰপিছতে থাকিব এই যিখন জনজাতীয় গাঁও। আৰু কাইলৈ যিহেতু প্ৰথমতে আৰম্ভণি হ'ব নামঘৰৰ উদ্ঘাটনেৰে, নামঘৰৰ দুৱাৰ উদ্ঘাটনৰ পিছতেই মূল তোৰণ উদ্ঘাটন কৰা হ'ব। আৰু মূল তোৰণৰ কাষতে থাকিব পতাকাৰ বেদী, তাৰ কাষতে থাকিব শ্বহীদ বেদী। মই প্ৰতিনিধিসকলৰ সুবিধাৰ্থে পুনৰ ক'ব বিচাৰিছোঁ, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা একেবাৰে কাষতে হ'ব। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি ভট্টদেৱ বিশ্ববিদ্যালয়লৈ সোমাই যোৱা পথ, সেই পথটোৰ কাষতে এই যি ভট্টদেৱ ক্ষেত্ৰ আৰু যি ৰেল ষ্টেচনৰ পৰা প্ৰায় 1 কিলোমিটাৰৰ ভিতৰতে এই ভট্টদেৱ ক্ষেত্ৰ পাব। ৰেল ষ্টেচনত নামিও একেবাৰে ওচৰতে পাব। গতিকে যি ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে, তেওঁলোকৰ কাৰ পাৰ্কিঙৰ কাৰণে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল দূৰণিবতীয়া অতিথি আহিব তেওঁলোকৰ কাৰণে কাৰ পাৰ্কিঙৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে। মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিম, কিন্তু তাৰ পূৰ্বে মই পুনৰ কৈছোঁ যে এই যিখন জনজাতীয় গাঁৱৰ কাষতে থাকিব বজালী হাট, আৰু এই বজালী হাটত বজালীৰ বিভিন্ন উৎপাদিত সামগ্ৰী, লগতে যিহেতু বজালীৰ দুগ্ধৰ ক্ষেত্ৰত যথেষ্ট সুনাম আছে, বজালীৰ দৈ বা বাঘমাৰাৰ দৈৰ এক সুনাম আছে, তাৰ কাৰণে যিখিনি প্ৰতিনিধি আহিব বা যিখিনি দৰ্শনাৰ্থী আহিব তেওঁলোকক পৰিৱেশন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? বৰ্তমান আমাৰ এই যি সাহিত্য সভাৰ অধিৱেশন, এই অধিৱেশনৰ প্ৰস্তুতি প্ৰায় 95% হৈছে বুলি আমি ক'ব পাৰোঁ। বাকী অলপ সৰু সুৰা কিবা কিবি কৰিব আছে, সেইখিনি হৈ যাব। আৰু আমাৰ উপসমিতিখন হ'ল স্বচ্ছতা পৰিৱেশ উপসমিতি। আমি এই ক্ষেত্ৰত বিশেষভাৱে ধ্যান ৰাখিছোঁ। আমাৰ গোটেইখিনি সদস্য কাৰ্যনিৰ্বাহক ইয়াত আমি আজি আহিছে। এইবাৰ বিশেষ এটা হ'ব সংযোজন সাহিত্য সভাত, প্লাষ্টিক বৰ্জন আৰু তামোলৰ ঢকুৱাত এই যিখিনি মানুহ আহিব তেওঁলোকক খাদ্য পৰিৱেশন কৰা হ'ব। কেনেদৰে এই গোটেইখিনি সামগ্ৰী যা যোগাৰ কৰা হৈছে? তামোলৰ ঢকুৱা সামগ্ৰী আমাৰ খাদ্য উপসমিতিয়ে প্ৰায় 3 ট্ৰাকমান আনিছে। আৰু খাদ্য যি তামোলৰ ঢকুৱাত ৰাইজক পৰিৱেশন কৰিব, সেইটো আপোনাৰ ডিছপ'জেবল, মানে কি অতি সহজেই মাটিত মিলিত হৈ যায়, আৰু যাৰ ফলত গোটেই পৰিৱেশটো এটা সুস্থিৰ পৰিৱেশ হৈ থাকিব। সুস্থিৰ পৰিৱেশত যথেষ্ট গুৰুত্ব দিয়া হৈছে। আপোনাক এই মুহূৰ্তত পোনপটীয়াকৈ আমাক পৰিৱেশ দেখুওৱাৰ বাবে।